এনেকুৱা এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত কাৰ কাৰ থাকিবলৈ মন যায় জনাবচোন। কি সুন্দৰ পৰিৱেশ, ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে, ৰঙেৰে ৰঙীন হৈ পৰিছে, নহয় জানো? আমি আহিছিলোঁ অকণমান ওলাই ফুৰিবলৈ, কিন্তু মইনা আহি পেলাই একদম মানে ফূৰ্তি পাইছে ইয়াতে, ইপানে ইপানে দৌৰি আছে। ভয় লাগে পৰিব বুলি, তথাপিও তাই খেলিছে। উপায় নাই, সৰু ল'ৰা ছোৱালী এনেকুৱাই হয়। মন্দিৰত আহিছিলোঁ এপাক, অকণমান মেইন গেটটো উঠোৱা নহ'ল বাৰু, গাড়ীত আহিলোঁ। ঘৰৰ পৰা ওলাওঁতে ভাবিছিলোঁ ধুনীয়া ধুনীয়া ভিডিঅ' বনাম, ফেচবুকত পূৰা আপলোড দি থাকিম আৰু। কিন্তু যেতিয়া ঠাইডোখৰ আহি পোৱা যায় তেতিয়া ভিডিঅ' বনাবলৈ সময়ে নহয়, কাৰণ এই টিকলা বাচ্চাকেইটা মানে ইপানে ইপানে ইমান দৌৰি ফুৰে ন, বহুত ভয় লাগে। তো সিহঁতক চামলতে গুচি যায়, বেছিকৈ ভিডিঅ' বনোৱা নহ'লে। তো কাৰ এনেকুৱা হয় জনাবচোন, ভিডিঅ' বনাম বুলি ওলাই আহি পেলাই ভিডিঅ' বনোৱাই নহয়। উপায় নাই, কি কৰিব আৰু। তো এনেকৈ আৰু অকণমান দেৰি থাকি পেলাই আমি আহিব লগা হ'ল, কাৰণ আবেলি হৈছিলে, তো সময় বহুত দেৰি হৈছিলে। তো এনেকৈ আহিলেও গুচি, ভিডিঅ'টো চাব লগা বিশেষ একো নহ'ল বাৰু। তথাপিও কেনেকুৱা হৈছে ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰি জনাবচোন, ঠিক আছে।